হেল্ল' ষ্টুডেণ্টছ, যদি তোমালোকে 2027 চনত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা তেনেহ'লে এই ভিডিঅ'টো চোৱাটো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হয়। তোমালোকে নিশ্চয় জানা যে কেনেকৈ যোৱা দুবছৰত বহুতো ষ্টুডেণ্টছে ফেইল কৰিছে। 1,50,000তকৈ অধিক ষ্টুডেণ্টছে 2025 আৰু 2026 চনৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে। ইয়াৰ মেইন কাৰণটো আছিলে নিউ পেটাৰ্ণ। কিন্তু আজি এই ভিডিঅ'টো আমি আলোচনা কৰিবলৈ গৈ আছোঁ তিনিটা গুড নিউজ তোমালোকৰ বাবে, যোনটো তোমালোকে জনাটো খুবেই ইম্পৰ্টেণ্ট হয় যদিহে ভাল ৰিজাল্ট কৰিব বিচাৰিছা মেট্ৰিক পৰীক্ষাত। আজি এই ভিডিঅ'টো আমি আলোচনা কৰিম কিছুমান এনেকুৱা নিয়ম যোনখিনি যদি ভালকৈ ফ'ল' কৰা তেনেহ'লে তোমালোক কিন্তু এক্সামিনাৰ নম্বৰ দিবৰ কাৰণে বাধ্য হৈ যাব। তাৰোপৰি আৰু এটা কথা বৰকৈ ওলাইছে যে এইবাৰ ৰি এক্সাম হ'ব নেকি, 2027ত দুবাৰ মেট্ৰিক পৰীক্ষা হ'ব নেকি। তো এই বস্তুটো নতুন নহয়, CBSEত অলৰেডি হৈ আছে, যোৱা বছৰৰ পৰা ইমপ্লিমেণ্ট কৰিছে, য'ত ফেইল হোৱা ষ্টুডেণ্টছ আৰু যিসকল ষ্টুডেণ্টছে কম নম্বৰ পায় সিহঁতে আকৌ এবাৰ ৰি এক্সাম দিব পাৰে আৰু তাত বেছি নম্বৰ উঠিলে সেই নম্বৰটোৱে সিহঁতৰ কাউণ্ট হয়। হায়াৰ ছেকেণ্ডেৰী বৰ্ডে অলৰেডি কৈ দিছে যে এতিয়া স্পেচিয়েল এক্সামিনেশ্যন এটা কণ্ডাক্ট কৰিব 2 মাহৰ পিছতে HS এক্সামৰ পিছত। তো সেয়া কি হয় গোটেইখিনি আলোচনা কৰিম। লগতে এইবাৰ মেট্ৰিক পৰীক্ষা টান হ'বনে সহজ সেইখিনি আমি আলোচনা কৰি আছোঁ। চোৱা, আজি এই ভিডিঅ'টো আমি মুঠতে 3টা টপিকৰ ওপৰত ডিছকাছ কৰিম। 3টা ডাঙৰ আপডেট আছে, তাৰে ভিতৰত 2 নম্বৰ আপডেটটো মিছ নকৰিবা, খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকে জনাটো। কোনখন ডিষ্ট্ৰিক্টৰ পেপাৰ টান আহিব, কোনখন হাৰ্ড আহিব, গোটেইখিনি জনাটো ইম্পৰ্টেণ্ট আছে। আৰু 3rd নম্বৰ আপডেটটো তোমালোকে কোনোপধ্যে মিছ কৰি নিদিবা, যোনটো মই এইমাত্ৰ ডিছকাছ কৰিলোঁ যে তোমালোকৰ এতিয়া ফেইল হ'লে 2 মাহৰ ভিতৰত আকৌ এটা ৰি এক্সাম তোমালোকে দিব পাৰিবা নেকি, সেইটো কথা আলোচনা কৰি আছোঁ। লগতে আজি এই ভিডিঅ'টোৰ মাজতে তোমালোকে 1 মিনিট এটা মোক দিয়া, কাৰণ চোৱা বহুতো ষ্টুডেণ্টছ আৰু বহুতো মানুহে এতিয়া প্ৰব্লেমত ফাঁচি আছে। উজনি অসমৰ শিৱসাগৰ আৰু যোৰহাট জিলাত কি হৈছে, বিভিন্ন গাঁৱত বানপানী হৈছে, যাৰ ফলত মানুহ বৰ বেয়াকৈ ক্ষতি কৰিছে। বহুতো মানুহ সন্ধানহীন হৈ আছে, বহুতো মানুহৰ ঘৰ বাৰী ভাঙি গৈছেগৈ। তো আমি সকলো মানুহৰ কাৰণে প্ৰে কৰোঁ যিসকলে বানপানীত ফাঁচি আছে যাতে সিহঁতে সুৰক্ষিত থাকে। আৰু এই ভিডিঅ'টো চাই থকা সকলো ষ্টুডেণ্টছকে মই অনুৰোধ জনাম যে তোমালোকে যদি কাৰোবাক সহায় কৰিব পাৰা তেনেহ'লে নিশ্চয় সহায় কৰিবা, কাৰণ এইটো সঁচাকৈ বৰ বিপদৰ সময় হৈ আছে। তো এজনে আনজনক আমি সহায় কৰিব লাগিব। আৰু নিশ্চয় তাৰ মাজত বহুতো ষ্টুডেণ্টছো ফাঁচি আছে যোনে অহা বছৰ হয়তো মেট্ৰিক পৰীক্ষা দিলে হয়, কিন্তু এতিয়া বৰ্তমান সিহঁতৰ যিহেতু ঘৰত পানী সোমাইছে, বহুতো বস্তুৰ লোকচান হৈ গৈছেগৈ। মেক্সিমাম জেগাতে কিন্তু একদম ঘৰৰ ওপৰলৈ পানী উঠিছে আৰু কিতাপ পত্ৰ আছিল যদিও গোটেই বৰবাদ হৈ গৈছেগৈ নিশ্চয়। তো চোৱা, তোমালোকতো তেনেকৈতো মই সহায় কৰিব নোৱাৰোঁ, কিন্তু চোৱা তোমালোকে PDF-বোৰ ডাউনলোড কৰিব পাৰিবা কিতাপৰ, যদি তোমালোকৰ ওচৰত বৰ্তমান কিতাপ নাই, যদি হেৰাই গৈছে কাৰোবাৰ। তো চোৱা, তোমালোকে চেবাৰ পৰাই ডাউনলোড কৰিব পাৰিবা PDF-খিনি। তো যদিও শুনি বৰ সামান্য নিচিনা লাগিছে, কিন্তু এইটো সঁচাকৈ এটা ডাঙৰ হেল্প হ'ব, কাৰণ বহুতো ষ্টুডেণ্টৰ কিতাপ আদি উঠি গৈছেগৈ। তো তোমালোকে তাৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিবা। আৰু যদি কোনোবাই পাৰা তেনেহ'লে নিজৰ লগৰবিলাকক সহায় কৰিবা, যিসকল দুখীয়া শ্ৰেণীৰ ষ্টুডেণ্টছ আছে আৰু সিহঁতৰ ওচৰত এতিয়া কিতাপ পত্ৰ নাই, পঢ়িবৰ কাৰণে একো সামগ্ৰী নাই, সিহঁতক তোমালোকে যিমান পাৰা সহায় কৰিবা। তো সেই ডিষ্ট্ৰিক্টখিনিত হয়তো এবাৰ হাফ ইয়াৰলি এক্সাম অকণমান পষ্টপইন হৈ যাব পাৰে, কিন্তু প্ৰিপেৰেশ্যনটো ভালকৈ চলাই যাব লাগিব। সেইটো কাৰণে আমি তোমালোকৰ বাবে ফ্ৰী PDF আদিও প্ৰভাইড কৰিম, কুৱেশ্যন পেপাৰ আদি, যাতে তোমালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰি যাব পাৰা। তো আজিও হয়তো মই লিংক আদি দি দিম, হোৱাটছএপত দি দিম, আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আদিটো মই দি দিম, কিছুমান ফ্ৰী ইম্পৰ্টেণ্ট PDF তোমালোকে ডাউনলোড কৰি ল'বা। তোমালোকক মই তেনেকৈ সহায় কৰিব পাৰিম, বেলেগটো মই এতিয়া শিৱসাগৰত যাব নোৱাৰোঁ বৰ্তমান। মই যোৱা 2 সপ্তাহ ধৰি ভালকৈ ভিডিঅ' দিব পৰা নাছিলোঁ কিছুমান প্ৰব্লেমৰ বাবে, কিন্তু এতিয়া আমি আকৌ আহি গৈছোঁ ইউটিউবত, আৰু ইউটিউবত মই যিমান পাৰোঁ তোমালোকক প্ৰিপেৰেশ্যনৰ কাৰণে সহায় কৰি যাম। সেইটো তোমালোকে চিন্তা নকৰিবা, মই যিমান পাৰোঁ সহায় কৰিব চেষ্টা কৰিম। তাৰোপৰি যোনটো প্ৰটেষ্ট চলি আছিলে নিটৰ বাবে, তোমালোকে নিশ্চয় শুনিছা, আজি ফাইনেলি এডুকেশ্যন মিনিষ্টাৰে ৰিজাইন দি দিছে। তো এইটো দি এটা বস্তু প্ৰুভ হৈছে যে যদি আমি ইউনিটি দেখাওঁ, যদি আমি সকলো একগোট হৈ থাকোঁ, তেনেহ'লে যেনেকুৱা ডাঙৰ পাৱাৰফুল মানুহে নাহক কিয় সত্যৰে সদায় জয় হ'ব। তো সেইটো কাৰণে আমি সকলোৱে ইউনিটিটো মেইনটেইন কৰি থকাটো খুবেই ইম্পৰ্টেণ্ট হয়। মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ সকলোৱে যাতে ইউনিটিটো মেইনটেইন কৰি থাকিবা। তো অসমতো আমি ইউনিটিটো মেইনটেইন কৰিব লাগিব। আৰু চোৱা, সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ আমি ষ্টুডেণ্টছৰ কাৰণে আগৰ পৰা আছিলোঁ, এতিয়াও আছোঁ বৰ্তমান, আৰু আগলৈ আমি থাকিম। তো নতুনকৈ অহা ষ্টুডেণ্টছখিনিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু আমাৰ আগৰ ছাবস্ক্ৰাইবাৰসকলেতো ছাবস্ক্ৰাইব কৰি ৰাখিছে, মই গম পাইছোঁ। তো তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা। তো চোৱা, আৰু লগতে তোমালোকে কমেণ্টত জনাবা যে তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা। সকলোৱে নিজৰ ডিষ্ট্ৰিক্টৰ নামটো কমেণ্টত জনাই দিবা, কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা, আৰু আই হোপ সকলোৱে যাতে ছেফ থাকা। তো কমেণ্টত জনাই দিবা, আই হোপ সকলোৱে কমেণ্ট কৰি দিছা, মই সঁচাকৈ পঢ়ি চাম। তো এতিয়া অহা ভিডিঅ'টোলৈ আমি আহিছোঁ আমাৰ প্ৰথমটো আপডেটটোলৈ, যোনটো খুবেই ইম্পৰ্টেণ্ট হয়। এইটো এটা ভাল খবৰ আছে, এইটো তোমালোকে এতিয়া জনাটোৱে খুবেই ইম্পৰ্টেণ্ট হয়। যোৱা বছৰ মই ষ্টুডেণ্টসকলক লাষ্টলৈ কৈছিলোঁ, কিন্তু সিহঁতে কৈছিলে যে ছাৰ এইটো আগতীয়াকৈ ক'ব লাগিছিলে, খুবেই ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন হয়। তো চোৱা, তোমালোকৰ কিন্তু মেট্ৰিক পৰীক্ষাত ষ্টেপ মাৰ্ক থাকে। মেট্ৰিক পৰীক্ষা 2027তো থাকিব। তাৰোপৰি তোমালোকৰ কি হ'ব, যদিহে তোমালোকে গোটেই পেপাৰখন যদি এটেম্প কৰা তেনেহ'লে তোমালোকৰ নম্বৰটো অট'মেটিক বাঢ়ি যাবগৈ। লাগিলে তোমালোকে ভুলে লিখা, কিন্তু যদি এটেম্প কৰি থোৱা গোটেইখিনি নম্বৰ বাঢ়ে। আৰু তাৰোপৰি গ্ৰেছ মাৰ্ক আদিও থাকিব। তো চোৱা, ষ্টেপ মাৰ্ক কি হয়, কাৰেক্ট ষ্টেপ আৰু ফৰ্মুলা যদি তোমালোকে ভালকৈ লিখি থৈ আহা তেনেহ'লে তোমালোকক নম্বৰ দিয়া হ'ব। তো যদিও তোমালোকৰ এনচাৰটো ভুল ওলাই যায়, কিন্তু তোমালোকৰ যদি ষ্টেপখিনি শুদ্ধ হৈ থাকে, কেইটামান বস্তু যদি শুদ্ধ হৈ থাকে এনচাৰটো, তেনেহ'লে নম্বৰ দিবই লাগিব। আৰু ষ্টেপ মাৰ্কৰ এই প্ৰচেছটো একদম ষ্ট্ৰিক্টলি ফ'ল' কৰা হয়। ক'ত ফ'ল' কৰা হয়, মেথছ আৰু ছায়েন্সত বেছিকৈ ফ'ল' কৰা হয়। তো ধৰি লোৱা মেথছত তোমালোকে এনচাৰটো ভুল ওলাই দিলা, কিন্তু মাজৰ কেইটামান ষ্টেপ যদি শুদ্ধ আছিল নম্বৰ পাবাই। ছায়েন্সতো যদি এনচাৰটো ভুল লিখিলা, ডায়েগ্ৰাম আদি শুদ্ধ আছিলে, তেনেহ'লে নম্বৰটো পাবাই। তাৰপিছত এনচাৰবোৰ নাজানিলেও তাত তোমালোকে ফৰ্মুলা, তাৰপিছত ষ্টেপছখিনি আৰু ডায়েগ্ৰাম আদি ভালকৈ আঁকি থৈ আহিবা, তেতিয়াও তোমালোকে নম্বৰ কিবা এটা হ'লেও নাপাবা। একদম 0 পোৱাতকৈ কিবা এটা পোৱাটোৱে ভাল, কাৰণ তেতিয়া সেইবিলাক সৰু সৰু নম্বৰবিলাক মিলিয়ে পিছত তোমালোকক ভালকৈ পাছ কৰাই দিবৰ কাৰণে সহায় কৰিব।
তাৰপিছত আৰু এটা বস্তু ষ্টুডেণ্টছে বৰকৈ ইগন'ৰ কৰে, সেইটো হৈছে সিহঁতৰ মাৰ্কছ ইনক্ৰিজ হৈ যায় যদিহে গোটেই ফুল পেপাৰখন এটেম্প কৰি থৈ আহে। তো কিছুমান এক্সামততো আনকি নিয়মো থাকে, যিসকল ষ্টুডেণ্টছে ফুল মাৰ্কছ এটেম্প কৰে সিহঁতক কিবা এটা হ'লেও অকণমান বেছিকৈ দিবৰ কাৰণে। লগতে এইটোতো কোনো ধৰণৰ কম্পিটিটিভ এক্সাম নহয় যে তোমালোকে ভুল লিখিলে তোমালোকক নিগেটিভ মাৰ্ক দিব। তো তেনেকুৱা কোনো ধৰণৰ কথাই নাই। MCQ হওক বা তোমালোকৰ থিয়ৰী কুৱেশ্যনখনে হওক, তোমালোকে গোটেইখিনি লিখি থৈ আহিবা, নম্বৰ এনেই বাঢ়ি যাবই, তোমালোকে এইটো গেৰাণ্টি দেখা পাবা। তাৰোপৰি গ্ৰেছ মাৰ্ক আদি থাকিবনে? য়েছ থাকিব। তো এইটো কেতিয়া দিয়া হয়? যদি তোমালোকে কোনোবা এখন পেপাৰত ফেইল হৈ গ'লাগৈ কিন্তু বাকীখিনি তোমালোকৰ নম্বৰ ঠিকে আছিলে, তেনে ক্ষেত্ৰত তোমালোক গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিয়া হয়। কিন্তু সেই বুলি এইটো নাভাবিবা যে তোমালোকে গোটেইখিনিতে ফেইল হৈ যাবা আৰু ধুনীয়াকৈ পাছ কৰাই দিব বুলি, সেইটো তেনেকুৱা নহয়। তোমালোকে যদি ভাল পাৰফৰ্মেঞ্চ এটা দিয়া কিন্তু কোনোবা এখন ছাবজেক্টত ফেইল হৈ গ'লা, এতিয়া সেইটো লৈতো তোমালোকৰ এবছৰ এটা লোকচান হৈ যাব। তো সেইটো কাৰণে পাছ কৰাই দিয়ে। তো 2 নম্বৰ আপডেটটোলৈ যোৱাৰ আগতে ইনফৰ্মেশ্যন এটা আছে। মই কৈছিলোঁ তোমালোকক যে 25 জুলাইৰ পৰা আমি আমাৰ ক্লাছ টেষ্টবিলাকৰ এডমিশ্যন আকৌ ৰিঅ'পেন কৰি দিম, যাতে তোমালোকে জইন হ'ব পৰা। তাত তোমালোকে গোটেইবিলাক চেপ্টাৰৰ ওৱান শ্বট পাবা, কুৱেশ্যন এনচাৰ পাবা, MCQ টেষ্ট আদি লোৱা হ'ব, আৰু কিবা নোৱাৰিলে মোক ডাইৰেক্টলি মেছেজ দিব পাৰিবা। তো সেইটো তোমালোকে ইংলিছ কোৰ্চত জইন হ'ব পাৰা। আৰু এনেকুৱা নহয় যে মাহে মাহে তোমালোকে পইচা দিব লাগিব। এবাৰ যদি তোমালোকে 499 দিয়া, 500 টকা এটা দিয়া, তেনেহ'লে গোটেই বছৰটোৰ কাৰণে হৈ যাব। একদম মেট্ৰিক পৰীক্ষালৈ পঢ়োৱা হ'ব, টেষ্ট আদিও লোৱা হ'ব, MCQ আদি দিয়া হ'ব নিউ পেটাৰ্ণৰ। তো আমি যিমান পাৰোঁ সহায় কৰিম। অকল 499 ৰুপিজ হয়। এই দুটা নম্বৰৰ ভিতৰত যিকোনো এটা তোমালোকে কণ্টেক্ট কৰিব পাৰা, হোৱাটছএপত মেছেজ দিবা ক্লাছ 10 ইংলিছ বেটছ বুলি, যদিহে তোমালোকে আমাৰ কোৰ্চটোত জইন হ'ম বুলি ভাবা। এইটো শেষ হ'ল ষ্টুডেণ্টছৰ বাবে হয় যোনে ইংলিছৰ এটা ভাল কোৰ্চ ল'ম বুলি ভাবিছে, আমাৰ লগত তোমালোকে জইন হ'ব পাৰা, মই নিজে পঢ়াই দিম। তাৰপিছত এতিয়া আমি আহিছোঁ আপডেট নম্বৰ 2টোলৈ, যোনটো হৈছে যে তোমালোকে চোৱা মেট্ৰিক পৰীক্ষাটো কিন্তু হাফ ইয়াৰলি এক্সামৰ সমান বা প্ৰি ফাইনেল এক্সামৰ সমান টান নহ'ব, সেইটো ইজিয়ে হয়। কিন্তু তোমালোকৰ এতিয়া বৰ্তমান যোনটো হাফ ইয়াৰলি এক্সাম আহি আছে বা প্ৰি ফাইনেল এক্সাম যোনটো হ'ব, সেইটো কিন্তু টান হ'ব। আৰু চোৱা নিউ পেটাৰ্ণ যোনটো হয়, সেইটো ইউনিট টেষ্ট এক্সাম তোমালোকে বৰ্তমান দি গ'লা, কিন্তু ইউনিট টেষ্ট এক্সামত কিন্তু সকলো ডিষ্ট্ৰিক্টৰ কিন্তু নিউ পেটাৰ্ণৰ কুৱেশ্যন পেপাৰ অহা নাই। কিন্তু মেক্সিমাম ডিষ্ট্ৰিক্টতে কিন্তু ইজি পেপাৰে আহিছে। কিন্তু আচলতে তোমালোকৰ মেট্ৰিক পেপাৰখন কেনেকুৱা হ'ব সেইটো তোমালোকে হাফ ইয়াৰলি এক্সামটো দি উঠিলেহে গম পাবা। তো বৰ্তমান তোমালোকৰ নেক্সট কোনটো এক্সাম আহি আছে? হাফ ইয়াৰলি এক্সাম আহি আছে। আৰু তো হাফ ইয়াৰলি এক্সামত কিন্তু পেপাৰখিনি তোমালোকৰ স্কুলে নাকাটে, আৰু সকলো ডিষ্ট্ৰিক্টৰ পেপাৰ একেও নহয়। প্ৰতিটো ডিষ্ট্ৰিক্টৰ পেপাৰ বেলেগ বেলেগ হ'ব। কিছুমান ডিষ্ট্ৰিক্টত হয় হাৰ্ড আহিব, কিছুমানত মিডিয়াম আহিব, আৰু কিছুমানত ইজি আহে। এতিয়া নৰ্মেলি যদি মই কওঁ ডিব্ৰুগড়, নলবাৰী, নগাঁও এনেকুৱা নিচিনা ডিষ্ট্ৰিক্টখিনিত কি কৰে, বহুত টান পেপাৰ কাটে, আৰু পেপাৰখন আনকি মেট্ৰিক পৰীক্ষাতকৈও টান হয়। তো এই ডিষ্ট্ৰিক্টৰ পেপাৰখিনি তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিব চেষ্টা কৰিবা। তাৰপিছত মিডিয়াম হৈছে কামৰূপ, যোৰহাট, মৰিগাঁও, একদম ষ্টেণ্ডাৰ্ড পেপাৰ আহে, যোনটো মেট্ৰিক পৰীক্ষাত নৰ্মেলি ফ'ল' হয়। তাৰোপৰি কিছুমান ডিষ্ট্ৰিক্ট খুবেই ইজি আহে, ওদালগুৰি, চাউথ চালমাৰা বা কাৰ্বি আংলং। তো তোমালোকে যদি এই ডিষ্ট্ৰিক্টকেইখনৰ হয় আৰু যদি এইখিনি ছল্ভ কৰি ভাবি আছা যে মই মেট্ৰিক পাই যাম, তেনেহ'লে ভুল ভাবি আছে। এই টান ডিষ্ট্ৰিক্টখিনিও ছল্ভ কৰিবা, মিডিয়াম ডিষ্ট্ৰিক্টখিনিও অকণমান ছল্ভ কৰি চাবা। সেইখিনি মই লিষ্ট তোমালোকক দি দিম বাৰু এক্সামটো হৈ যোৱাৰ পিছত। নেক্সট আহিছোঁ আপডেট নম্বৰ 3লৈ, যোনটো বহুতো ষ্টুডেণ্টে ভয় খাই আছিলে। প্ৰথম মোক কমেণ্ট কৰিছিলে যে আকৌ ৰি এক্সাম হ'ব নেকি, আৰু বহুতো জেগাত ওলাইছে যে কম্পাৰ্টমেণ্ট এক্সাম আকৌ নহয়। তো তাকে লৈ ৰি এক্সামৰ নিউজটো বৰকৈ ওলাইছে যে CBSEটো দেখোন এতিয়া ফেইল হোৱা ষ্টুডেণ্টবিলাকে আকৌ সেই 2 মাহৰ ভিতৰতে এক্সাম এটা দিব পাৰিব, আৰু পাছ হ'লে পাছ হৈ যাব পাৰিব, লগতে ইম্প্ৰুভমেণ্ট এক্সামো সিহঁতে দিব পাৰিব। আৰু আমাৰ যোনটো ছেবা বৰ্ডৰ এটা আছিলে কম্পাৰ্টমেণ্ট এক্সাম বুলি, যোনটো হৈ আছে বৰ্তমান, বহুতে হয়তো নাজানা, কোনোবা ষ্টুডেণ্ট যদি ফেইল হৈ যায় তেনেহ'লে এই কম্পাৰ্টমেণ্ট এক্সামটো সিহঁতে দি আকৌ পাছ হৈ যাব পাৰিব, আৰু তাৰ বাবে এবছৰ ৱেষ্ট কৰিবৰ কাৰণে প্ৰয়োজন নাই। লগতে এক্সামটো হয় আৰু লগতে দি সিহঁতে পাছ হৈ যাবগৈ পাৰে। কিন্তু এটা কথা ওলাই আছিলে যে কম্পাৰ্টমেণ্ট এক্সামটো বন্ধ কৰি দিব হেনো। আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট যেতিয়া দিছিলে, তেতিয়া ছেবা ফালৰ পৰা হয়তো কোৱা হৈছিলে, বিভিন্ন নিউজ চেনেলটো দিছিলে যে এতিয়াৰ পৰা স্পেচিয়েল এক্সামিনেশ্যন এটা হ'ব, যোনটো 2 মাহৰ পিছত হ'ব। এনে হাই ছেকেণ্ডেৰীত কিন্তু কম্পাৰ্টমেণ্টৰ ব্যৱস্থা নাছিলে, কিন্তু এইবাৰৰ পৰা হাই ছেকেণ্ডেৰী এক্সামতো কম্পাৰ্টমেণ্টৰ ব্যৱস্থা থাকিব। মানে যদি কোনোবা ষ্টুডেণ্টে ক্লাছ 12তো ফেইল হৈ যায়, তেনেহ'লে সিহঁতে সেইটো বছৰতে আকৌ এবাৰ এক্সামটো দি সেই ছাবজেক্টটোত হয়তো পাছ হৈ যাব পাৰিব, যদি 2টা বা এটা ছাবজেক্টত ফেইল হয়। তো কম্পাৰ্টমেণ্ট এক্সামটোত কি হৈছিলে, যদি কোনোবা ষ্টুডেণ্টছে 2টা বা 3টা ছাবজেক্ট বা এটা ছাবজেক্টত যদি ফেইল হয়, তেনেহ'লে সিহঁতে 2 মাহৰ ভিতৰতে আকৌ এটা ৰি এক্সাম দিব পাৰে, আৰু তাত যদি পাছ হৈ যায় তেনেহ'লে সিহঁতে পাছ হৈ যাবগৈ। তো এতিয়া এনেকুৱা নিচিনা ইনফৰ্মেশ্যন ক'তো ওলোৱা নাই যে কম্পাৰ্টমেণ্ট এক্সামটো বন্ধ কৰি দিব বুলিকে মেট্ৰিক পৰীক্ষাৰ বাবে। তো তেনেকুৱা নিচিনা নিয়ম ওলোৱা নাই এতিয়ালৈ। আৰু মুখে মুখে কোৱা হৈছে যদিও অফিচিয়েল নটিচ অহা নাই যে কম্পাৰ্টমেণ্ট এক্সামটো কমপ্লিটলি বন্ধ হৈ গৈছে বুলিকে। যদি সেইটো এক্সাম বন্ধ হৈ যায় তেনেহ'লে কিবা এটা অল্টাৰনেটিভ ওলাবই। তোমালোকে সেইটো ভয় খাই নাথাকিবা যে এবাৰ ফেইল হ'লে তেনেহ'লে আকৌ এবছৰ ৰখিব লাগিব নেকি, কিবা এটা নিশ্চয় কৰিব গভৰ্ণমেণ্টে। আৰু এনেকুৱা নিচিনা কৰিলেতো আৰু ভাল কথা হয়। তোমালোকেও কমেণ্টত জনাবা হয় নে নহয়, যে যদি কোনোবা ষ্টুডেণ্টে কিবা এটা ছাবজেক্টত কম নম্বৰ পাইছে, তেনেহ'লে আকৌ 2 মাহৰ ভিতৰত সেইটো ছাবজেক্টৰ কাৰণে ৰিএপিয়াৰ এক্সাম এটা দি দিব পাৰে, যাতে সিহঁতৰ নম্বৰটো ইনক্ৰিজ হৈ যায়। তো সেইটো কিন্তু CBSE কৰিছে, আমাৰ ছেবা বৰ্ডেও নিশ্চয় সেইটো ইনিচিয়েটিভ ল'ব লাগে, সেইটো কৰিব লাগে। তো সেইটো কি হয় এইটো পিছত দেখা যাব। কিন্তু কম্পাৰ্টমেণ্ট এক্সাম এটা হ'ব, যোনটো অকল ফেইল হোৱা ষ্টুডেণ্টছৰ কাৰণে থাকে। কোনোবা ষ্টুডেণ্ট যদি ফেইল হৈ যায়, তেনেহ'লে সেই ষ্টুডেণ্টজনে আকৌ 2 মাহৰ পিছত আকৌ এটা এক্সাম দি মেট্ৰিক পৰীক্ষাত পাছ কৰিব পাৰে, আৰু সেইটো একদম গভৰ্ণমেণ্ট ছেবা বৰ্ডৰ পৰাই কৰা হয়। তো সেইটো চিন্তা নকৰিবা তোমালোকে, সেইটো এতিয়ালৈ উঠাই দিয়া হোৱা নাই। কিছুমানে হয়তো ভিডিঅ' বনাই আছে, কিন্তু সেইটো একদম ৰিয়েল ইনফৰ্মেশ্যন নহয়।
বাকী এতিয়া আজিৰ পৰা যোনটো বেচ আমি ষ্টাৰ্ট কৰিম বুলি কৈছোঁ 25 বেচটো আগতে আমাৰ লগত অলৰেডি 100 ষ্টুডেণ্টছে জইন হৈ আছে, তোমালোকে জইন হ'ব পাৰিবা। তাত আমি এবাৰ কেনেকুৱা নিয়ম ৰাখিম, অকল 499 ৰুপিজ হয় গোটেই বছৰটোৰ কাৰণে। আৰু কিবা কাৰণত যদি তোমালোকৰ ৰিজাল্টটো বেয়া হয়, এনেই মই জানো ৰিজাল্টটো বেয়া নহয়, তাত মই তোমালোকক একদম নিজৰ বেষ্ট দিবৰ কাৰণে চেষ্টা কৰিম। তোমালোকে আমাৰ গাইডটো ফ'ল' যদি কৰা ভালকৈ তেনেহ'লে তোমালোকে নিশ্চয় পাছ হ'বাই। কিন্তু ইন কেছ কোনোবা ষ্টুডেণ্ট যদি ফেইল হৈ যায় তেনেহ'লে সেই ফেইল হোৱা ষ্টুডেণ্টজনক আমি কম্পাৰ্টমেণ্ট এক্সাম বা আকৌ নেক্সট এক্সাম নোহোৱালৈ আমি যিমান পাৰোঁ সেই ইংলিছ ছাবজেক্টত গাইড কৰি যাম। আৰু বেচটো লোৱাৰ পিছতো যদি তোমালোকে মেট্ৰিক পৰীক্ষাত যদি ফেইল হৈ যোৱা কিবা কাৰণত তেনেহ'লে নেক্সট ইয়েৰৰ কাৰণেও তোমালোক আমি ফ্ৰীতে পঢ়াবৰ কাৰণে চেষ্টা কৰিম ইংলিছ ছাবজেক্টটো। তো সেইটো তোমালোকে চিন্তা নকৰিবা, বেচত মই নিজৰ বেষ্ট দিবৰ কাৰণে চেষ্টা কৰিম। তো বৰ্তমান আমি অকণমান বিজি হৈ আছিলোঁ এই ছামাৰ ভেকেশ্যনত, কিন্তু এতিয়া আমি আকৌ আহি গৈছোঁ ইউটিউবতো ডেইলি ভিডিঅ' আহিব। তোমালোকে অকণমান ছাপোৰ্ট কৰিবা, ভিডিঅ'বিলাক লাইক কৰিবা, শ্বেয়াৰ কৰিবা লগৰবিলাকৰ মাজত। আৰু তাৰোপৰি চোৱা, তোমালোকে যদি ভাবিছা যে যোৱা বছৰ কিয় 1 লাখতকৈ অধিক ষ্টুডেণ্টে ফেইল কৰিছিলে, এই ভিডিঅ'টো চাব পৰা। ইয়াত আমি ডিটেইলত বুজাই দিছোঁ কি ভুল সিহঁতে কৰিছিলে আৰু কি ভুল তোমালোকে কৰিব নালাগে। পিন কমেণ্টত ভিডিঅ'টোৰ লিংক দিয়া হৈ আছে, তোমালোকে যোৱা চেক কৰিবা। তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো। তাৰোপৰি হোৱাটছএপত জইন কৰিবা, যিসকলে এতিয়ালৈ হোৱাটছএপত জইন কৰা নাই। কমপ্লিটলি ফ্ৰী হয় হোৱাটছএপ পেজটো জইন কৰা, লিংকটো পিন কমেণ্টত দিয়া আছে। আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা।